মই ইমান সন্তুষ্ট নহয়, কাৰণ মই চেষ্টা কৰিছিলোঁ, কিন্তু সেই আশা মৰ্মে ফলাফলটো অহা নাই। মোৰ আশা আছিল আৰু 90+ হ'বলৈ, কিন্তু 84হে পালোঁ। এতিয়া কেনেকুৱা লাগিছে তোমাৰ? এতিয়া ভালেই লাগিছে। এতিয়া যি কপালত আছিলে তাকেই হ'ল। ক'ত উদ্যান কৰিছিলা? মই নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। কেইটা বিহুত লেটাৰ পাইছা? মই 4টা বিষয়ত। নাম? মোৰ নাম ৰিজাউল কৰিম। ভৱিষ্যত এতিয়া কি হ'ব বুলি পৰিকল্পনা কৰিছা? মই এগৰাকী ভাল চিকিৎসক হোৱাৰ কল্পনা কৰিছোঁ। মোৰ অনুভৱ ভালেই লাগিছে। আজি এইখনত মই গোটেই অসম বা নগাঁও জিলা কলিয়াবৰৰ বহুত ছাত্ৰ ছাত্ৰীয়ে মানে স্থানপ্ৰাপ্ত হিচাপে উত্তীৰ্ণ হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ ল'ৰা ৰিজাউল কৰিমে মেট্ৰিকতো এই ভাল নম্বৰটো পাছ কৰিছিল, ডিষ্টিংশ্যন পাইছিল। এতিয়াও আপোনাৰ 4টা বিহত লেটাৰ মাৰ্কসহ 84.6 নম্বৰেৰে উত্তীৰ্ণ হৈছে। তাৰ অলপ মানে মাজত অসুখ হৈ গৈছিল আৰু আশা আছিল। মই আজিৰ এই পৰিৱেশত মই ৰাইজক যাতে আহ্বান জনাওঁ যে ভৱিষ্যতে সেয়ে আৰু সফল হয় দুৱা প্ৰাৰ্থনা কৰে, এইখিনি মই কামনা কৰিছোঁ। দেখা গৈছে চিকিৎসক হ'ব বুলি মন মেলিছে। মোৰ আশা সি ভৱিষ্যতে আগুৱাই যাওক, চবেই মানে দুৱা আৰু আশীৰ্বাদ যাতে কৰে আৰু ভৱিষ্যতে আৰু ভাল ৰিজাল্ট কৰে, এইটোৱে আশা কৰিছোঁ।